বিশ্বনাথৰ নামবাগমৰাত গাড়ী আৰু মটৰচাইকেল চালকৰ মাজত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হ'ল এই ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনা সংঘটিত হৈছে AS32 3940 নম্বৰৰ চেণ্ট্ৰ গাড়ী আৰু AS32A 4470 নম্বৰৰ R15 মটৰচাইকেলৰ মাজত। স্থানীয় লোকৰ মতে দুৰ্ঘটনাগ্ৰস্ত চেণ্ট্ৰ গাড়ীখন নামবাগমৰা গাঁৱৰ দিশৰ পৰা চেণ্ট্ৰ গাড়ী চালকজনে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ বিশ্বনাথ নগৰ দিশে গৈ থকা সময়তে পিছফালৰ পৰা তীব্ৰ জোৰে মটৰচাইকেল চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনৰ পিছফালে খুন্দা মাৰে। ফলত মটৰচাইকেল চালকজন উপৰি গাড়ীখনৰ আগফালে পৰে, যাৰ ফলত গুৰুতৰভাৱে আহত হয় মটৰচাইকেল চালকগৰাকী। লগে লগে স্থানীয় লোকে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ যান বাহন শাখাক খবৰ দিয়ে আৰু তাৰ কিছু সময়ৰ পিছতে উক্ত দুৰ্ঘটনাস্থলীত যান বাহন আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত দুৰ্ঘটনাত আহত যুৱকজনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ যায়। বাতৰি প্ৰেৰণ কৰা পৰ্যন্ত দুৰ্ঘটনাগ্ৰস্ত যুৱকজনৰ পৰিচয় সন্দৰ্ভত জানিব পৰা যোৱা নাই। আনফালে এই দুৰ্ঘটনাত দুয়োখন বাহনে বিস্তৰ ক্ষতিসাধন হয় আৰু ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা দুয়োখন বাহনে বিশ্বনাথৰ যান বাহন আৰক্ষীয়ে জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। ইহঁতৰ ঘৰ মোৰ কাষৰে ঘৰ। ইহঁত ওলাই গৈ ঠিক পাৰ হ'ব গৈছে, পাৰ হৈ যাওঁতে ল'ৰাটো 130 মান স্পীডত আহিছে আৰু ই অলপ বাইকাৰ টাইপ। ই আহি পেলাই চিধাই মাজত মাৰিবলৈ ধৰোঁতে হঠাৎ দেখোন বেকা হৈ আহি পেলাই সেই 5 চাকৰ চাকাটোত মাৰি দিছে। আহি পেলাই সি ওপৰেদি উৰি গৈ মূৰটো দি পৰিছে সেই তলত। বাঢ়িছে বহুত স্পীড। আগতেও দেখোঁ এই ল'ৰাটো বহুত স্পীড ফালি যায়।